গুড ইভিনিং ডিয়াৰ ষ্টুডেণ্টছ। তো কেনে আছা তোমালোক? আশা কৰোঁ তোমালোক চব ভালে আছা। তো ফাইনেলি আমাৰ আজি 1K ফেমিলি হৈ গ'ল। তো ইয়াৰ শ্ৰেয় তোমালোক সকলোলৈ যায়। আপোনালোকৰ ছাপোৰ্ট আৰু মৰমৰ বাবে আপোনালোকক অশেষ অশেষ ধন্যবাদ জনালোঁ। আপোনালোকৰ এই মৰম আৰু আদৰৰ মই চিৰকৃতজ্ঞ হৈ ৰ'ম আৰু মই যিমান পাৰোঁ মোৰ বেষ্ট দি যাম আপোনালোকৰ বাবে। তো আমি যি এতিয়ালৈকে 20টা MCQৰ চিৰিজ লৈ আহিছিলোঁ তাৰে আমি ইতিমধ্যে 7টা পাৰ্ট আলোচনা কৰিলোঁ। আজি আমি অষ্টম পাৰ্টটি আলোচনা কৰিম। তো বলক বেছি দেৰি নকৰি আজি আমি অষ্টম পাৰ্টিৰ প্ৰথম কুৱেশ্যনটোৰ ফালে আগবাঢ়োঁ। আজিৰ প্ৰথম প্ৰশ্ন, ফাৰ্ষ্ট আছামিজ টু উইন দ্য শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড ইজ, অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া হৈছে। তো আমাক ইয়াত যি অপশ্যন 4টা দিয়া আছে তাৰে ভিতৰত আমাৰ কাৰেক্ট এনচাৰটো হ'ব কীৰ্তিনাথ হাজৰিকা। কীৰ্তিনাথ হাজৰিকা হৈছে শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হ'ব অপশ্যন নম্বৰ ডি। ঠিক আছে। আৰু তেওঁ কিমান চনত এই বঁটা লাভ কৰিছিল? তেওঁ এই বঁটা লাভ কৰিছিল 1986-ত। এইটো তোমালোকে মনত ৰাখিবা। অ'কে। নেক্সট 2 নম্বৰ, তেহৰান ইজ দ্য কেপিটেল অফ। তেহৰান কোনখন দেশৰ ৰাজধানী? তো তোমালোকে ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰা। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ ডি, ইৰাণ। এইটো মনত ৰাখিবলৈ একেবাৰে সহজ। তেহৰান আৰু ইৰাণ শুনিবলৈ একে, ঠিক আছে, বা উচ্চাৰণটো ইহঁতৰ একে। আৰু যদি ইয়াৰ কাৰেঞ্চি বা মুদ্ৰা মনত ৰাখিব লাগে তেতিয়া তোমালোকে এনেদৰে মনত ৰাখিব পাৰিবা। ইৰাণৰ তেহৰান ৰিয়েলি বিউটিফুল বা ৰিয়েলি ধুনীয়া। তো ইৰাণৰ যিটো কেপিটেল সেইটো হৈছে তেহৰান আৰু যিটো কাৰেঞ্চি বা মুদ্ৰা সেইটো হৈছে ৰিয়াল। অ'কে। ট্ৰিকবোৰ কেনে লাগে তোমালোকে কমেণ্ট কৰিবা দেই। নেক্সট 3 নম্বৰ, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ হু? হুৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? হুৰ ফুল ফৰ্ম হৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন বা বিশ্ব স্বাস্থ্য সংস্থা। তো ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে? তো আমি যদি অপশ্যনবোৰ চাওঁ তাৰে ভিতৰত আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, ঠিক আছে, জেনেভা। ছুইজাৰলেণ্ডৰ জেনেভাত ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন বা বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত। আৰু এই বিশ্ব স্বাস্থ্য সংস্থা কেতিয়া স্থাপন কৰা হৈছিল? 1948 চনৰ 7 এপ্ৰিল তাৰিখে। সেইকাৰণে আমাৰ এই 7 এপ্ৰিল তাৰিখে আমি বিশ্ব স্বাস্থ্য দিৱস বা ৱৰ্ল্ড হেল্থ ডে উদযাপন কৰোঁ। কি হিচাপে? এই ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন বা বিশ্ব স্বাস্থ্য সংস্থাৰ এনিভাৰ্চাৰী হিচাপে। ঠিক আছে, এইটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে মনত ৰাখিবা দেই। নেক্সট আমাৰ 4 নম্বৰ, দ্য টাৰ্ম PDF ইউজড ইন ইণ্টাৰনেট টেকন'লজি ষ্টেণ্ডছ ফৰ। ইণ্টাৰনেট প্ৰযুক্তিত ব্যৱহৃত PDF শব্দটোৰ অৰ্থ হ'ল, তোমালোক যে এই PDFবোৰ ইউজ কৰি থাকা, ঠিক আছে, এই PDFৰ যিটো ফুল ফৰ্ম সেইটো কি আচলতে তোমালোক চবেই জানিব লাগে। ইয়াৰ ফুল ফৰ্ম হৈছে পৰ্টেবল ডকুমেণ্ট ফৰ্মেট। ঠিক আছে, আমাৰ অপশ্যন এটো কাৰেক্ট হৈ যাব, পৰ্টেবল ডকুমেণ্ট ফৰ্মেট। এইটো তোমালোকে মনত ৰাখিবা, ঠিক আছে। নেক্সট আমাৰ 5 নম্বৰ, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ অৰিজিনেটছ আউট অফ ইণ্ডিয়া? তলৰ কোনখন নদীৰ উৎপত্তি ভাৰতৰ বাহিৰত হয় বুলি কৈছে। ঠিক আছে, তো তোমালোকে এই মেপখন চোৱা। ইয়াত আমি যদি চাওঁ তোমালোক সকলোৱে জানা ব্ৰহ্মপুত্ৰৰ উৎপত্তি ক'ৰ পৰা হয়? তিব্বতৰ পৰা হয়। ঠিক আছে, চীনৰ তিব্বতৰ পৰা হয়, অৰ্থাৎ আমাৰ অপশ্যন নম্বৰ এইটো কাৰেক্ট হৈ যাব। ঠিক আছে, ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি ভাৰতৰ বাহিৰত হয়। বাকী যদি আমি অপশ্যনবোৰ চাওঁ, গংগা, যমুনা আৰু ব্যাস, এই তিনিওখন নদী আমাৰ ভাৰতৰ ভিতৰৰ পৰাই উৎপত্তি হয়। ঠিক আছে, তোমালোকে মেপখন স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা। ঠিক আছে। নেক্সট আমাৰ 6 নম্বৰ, হুইচ আছামিজ ফিল্ম ৱাজ স্ক্ৰীন এট ৰাষ্ট্ৰপতি ভৱন ৰিচেণ্টলি? শেহতীয়াকৈ ৰাষ্ট্ৰপতি ভৱনত কোনখন অসমীয়া ছবি প্ৰদৰ্শিত হৈছিল? এইটো বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, এইটো আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰত পৰে। চ' আমাৰ ইয়াতে যিবিলাক অপশ্যন দিয়া আছে এই অপশ্যন 4টাৰ ভিতৰত আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, মিনি। ঠিক আছে, মিনি ছবিখন ইতিমধ্যে এপ্ৰিল মাহত ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত কৰা হৈছিল। ঠিক আছে, বাকী ভিলেজ ৰকষ্টাৰ যিটো ছবি ইয়াৰ ডিৰেক্টৰ কোন এইটো তোমালোকে কমেণ্ট কৰি জনোৱা, বহুত ইম্পৰ্টেণ্ট হয় এইটো। ঠিক আছে। নেক্সট 7 নম্বৰ, এ পাৰ্চন কেন নট চি দ্য ডিষ্টেণ্ট অবজেক্ট ক্লিয়াৰলি। তো হি কেন চি দ্য নিয়াৰ বাই অবজেক্ট ক্লিয়াৰলি, হি ইজ ছাফাৰিং ফ্ৰম দ্য ডিফেক্ট অফ ভিজন কল্ড। এজন ব্যক্তিয়ে দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায় যদিও তেওঁ ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা পায়। তেওঁ দৃষ্টিভংগীৰ বিসংগতিৰ কোনটো ৰোগত আক্ৰান্ত হৈছে? আমাৰ যিটো দৃষ্টিশক্তিৰ বিসংগতিৰ 3টা যিটো ৰোগ আছে সেইকেইটা হ'ল মায়'পিয়া, হাইপাৰমেট্ৰপিয়া আৰু প্ৰেছবায়'পিয়া। তো ইয়াৰ ভিতৰত আমাক সুধিছে যে আমি যেতিয়া ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা পাওঁ কিন্তু দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপাওঁ তেতিয়া আমাৰ কোনটো ৰোগত আমি আক্ৰান্ত হৈছোঁ? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ এ, মায়'পিয়া। মায়'পিয়া ৰোগত কি হয়? ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা পায় কিন্তু দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায়। বাকী আমি যদি ওলোটাকৈ কওঁ
হাইপাৰমেট্ৰপিয়াৰ কি হয় দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা পায় কিন্তু ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায় ওকে আৰু প্ৰেছ বায়োপিয়াটো হৈছে আমাৰ যেতিয়া এজ বা আমাৰ বয়স বাঢ়ি যায় তেতিয়া আমি বস্তুবোৰ ব্লাৰ দেখো ঠিক আছে তো হেয়া হৈছে আমাৰ প্ৰেছ বায়োপিয়া তো আমাৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব কি অপচন নম্বৰ এ মায়োপিয়া নেক্সট আমাৰ 8 নম্বৰ Who of the following is the first Indian woman to win a gold medal in the Asian Games? Asian Games ত স্বৰ্ণ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা তলৰ কোন ঠিক আছে তো ইয়াত আমাক যি অপচন দিয়া আছে তাৰে ভিতৰত আমাৰ অপচন নম্বৰ এ টু কাৰেক্ট হ'ব ঠিক আছে কমলজিৎ সান্ধু তো কমলজিৎ সান্ধু হৈছে এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা আৰু তেওঁ কিমান চনত এই বঁটা লাভ কৰিছিল তেওঁ 1970 চনত বেংককত হোৱা যেটো এছিয়ান গেমছ বেংকক এছিয়ান গেমছ তাত তেওঁ 400 মিটাৰ ৰেচত স্বৰ্ণ পদক লাভ কৰিছিল এইটো তোমালোকে মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় ওকে নেক্সট 9 নম্বৰ হু ইজ দ্য প্ৰেজেন্ট মিনিষ্টাৰ অফ পোৰ্ট শিপিং এণ্ড ৱাটাৰৱেজ ইন ইণ্ডিয়া বৰ্তমান ভাৰতৰ বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী কোন তো তোমালোক উত্তৰ দিবলৈ চেষ্টা কৰা সো বহুত ইম্পৰ্টেন্ট হয় আমাৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ সি সৰ্বানন্দ সোণোৱাল তোমালোক সকলোৱে জানিব লাগে ঠিক আছে তেওঁ হৈছে বৰ্তমান ভাৰতৰ বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী ঠিক আছে পোৰ্ট শিপিং এণ্ড ৱাটাৰৱেজ মিনিষ্টাৰ আৰু নীতিন গডকৰী কি মিনিষ্টাৰ অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ আৰু অশ্বিনী বৈষ্ণৱ হৈছে মিনিষ্টাৰ অফ ৰেলৱেজ আৰু ডক্টৰ বীৰেন্দ্ৰ কুমাৰ হৈছে মিনিষ্টাৰ অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট ওকে এইখিনি বহুত ইম্পৰ্টেণ্ট হয় দেই তোমালোকে মনত ৰাখিবা নেক্সট আমাৰ 10 নম্বৰ হু ডিভাইডছ কাৰ্বি আংলং ইনটু টু পাৰ্টছ কাৰ্বি আংলঙক কোনে দুটা ভাগত বিভক্ত কৰে তো ইয়াৰ ভিতৰত আমাৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব আমাৰ অপচন নম্বৰ বি কপিলী নদীয়ে কাৰ্বি আংলঙক দুটা ভাগত বিভক্ত কৰে ওকে বহুত ইম্পৰ্টেন্ট হয় তোমালোকে মনত ৰাখিবা তোমালোকে মেপখন চাই লোৱা নেক্সট আমাৰ 11 নম্বৰ হুইচ প্লেয়াৰ won the orange cap in IPL 2024 2024 চনৰ IPL-ত কোনজন খেলুৱৈয়ে অৰেঞ্জ কেপ লাভ কৰিলে তো তোমালোক যদি ক্ৰিকেট লাভাৰ তেতিয়া জলদি কমেন্ট কৰা ঠিক আছে তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হ'ব আমাৰ কি অপচন নম্বৰ এ ঠিক আছে বিৰাট কোহলি এইবাৰ 2024 বা 2024 চনত IPL-ত কি কৰিলে অৰেঞ্জ কেপ লাভ কৰিলে অৰেঞ্জ কেপ কেতিয়া দিয়া হয় হাইয়েষ্ট স্কোৰাৰক ঠিক আছে তো তেওঁ কিমান স্কোৰ কৰিছিল 741 ৰান কৰিছিল তেওঁ ঠিক আছে তেওঁ 741 ৰান কৰিছিল আৰু হৰ্ষল পটেলক কি কেপ দিয়া হৈছে তোমালোকে এইটো কমেন্ট কৰি জনাবা ওকে এইটো বহুত ইম্পৰ্টেন্ট হয় তোমালোক ইয়াৰ ভিতৰত যিকোনো এটা এক্সামত অহাৰ বহুত চান্স আছে ঠিক আছে নেক্সট আমাৰ 12 নম্বৰ হোৱাট ইজ দ্য লেন্থ অফ সৰাইঘাট ব্ৰিজ সৰাইঘাট দলঙৰ দৈৰ্ঘ্য কিমান তো তোমালোক উত্তৰ দিয়া ইয়াৰ সোনকালে সবে জানিব লাগে তো আমাৰ যেটো অপচন আছে অপচন কিটাৰ ভিতৰত আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ এ 1.49 কিলোমিটাৰ সৰাইঘাট ব্ৰিজৰ টোটেল লেন্থ কিমান 1.49 কিলোমিটাৰ আমাৰ অসমৰ যিমান ব্ৰিজ আছে দলং সকলোবিলাক দলঙৰ বিষয়ে তোমালোকে চাই যাবা মেইনলি তাৰ লেন্থ বিলাক তোমালোকে চাই যাবা ঠিক আছে আৰু কোন ঠাইৰ লগত কোন ঠাই সংযোগ কৰে সেইবিলাকো তোমালোকে চাই যাবা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এনেকুৱা প্ৰশ্ন তোমালোক এটা পাবাই নেক্সট আমাৰ 13 নম্বৰ হয়গ্ৰীব মাধৱ টেম্পল ইজ সিটুৱেটেড অন হুইচ হিল হয়গ্ৰীব মাধৱ মন্দিৰ কোনখন পাহাৰত অৱস্থিত তো এনসাৰ দিবলৈ চেষ্টা কৰা তো অপচন চাৰিটাৰ ভিতৰত আমাৰ যেটো কাৰেক্ট এনসাৰ হেতু হ'ব অপচন নম্বৰ এ মণিকুট হিল তোমালোকে ইয়াক মন ৰাখিব পাৰা এনেদৰে যে মাধৱদেৱ বুলি কৰিলে আমি ক'ব পাৰো শংকৰদেৱ মাধৱদেৱ আমাৰ শংকৰদেৱ আৰু মাধৱদেৱক লৈ এটা গীত আছে তোমালোকে সকলোৱে জানা তাতে এই গীতটো কোৱা যায় লুকাই আছে মণিকুটৰ ভিতৰে ঠিক আছে তো তেনেকৈ এই হয়গ্ৰীব মাধৱ টেম্পলৰ মাধৱ নামটোৰ পৰা তোমালোকে ইয়াক কানেক্ট কৰিবা ঠিক আছে তো তেতিয়া তোমালোকৰ মনত পৰিব যে হয়গ্ৰীব মাধৱ টেম্পল ইজ সিটুৱেটেড অন হুইচ হিল মণিকুট হিল ঠিক আছে মণিকুট পাহাৰ নেক্সট আমাৰ 14 নম্বৰ হু ৱাজ দ্য আহোম কমাণ্ডাৰ ইন দ্য বেটেল অফ ইটাখুলি যুদ্ধত আহোম সেনাপতি কোন আছিল এনেকুৱা প্ৰশ্ন অহাৰ বহুত চান্স থাকে ঠিক আছে তো ইয়াত যেটো আমাৰ কাৰেক্ট আনসাৰ হ'ব হেতু হ'ব আমাৰ অপচন নম্বৰ বি দিহিঙীয়া আলন বৰবৰুৱা আশা কৰো তোমালোক সকলোৱে ইয়াৰ উত্তৰ দিব পাৰিছা নেক্সট আমাৰ 15 নম্বৰ ইন হুইচ ইয়াৰ ৱাজ দ্য বড়ো সাহিত্য সভা ফাউণ্ডেড কোন চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় তো ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ সি 1952 1952 চনত কি হৈছিল বড়ো সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল ঠিক আছে নেক্সট আমাৰ 16 নম্বৰ
দ্য মিনিমাম এজ ৰিকুৱাৰ্ড টু বিকাম দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ইজ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ প্ৰয়োজনীয় ন্যূনতম বয়স কিমান তো ইয়াৰ যিটো আমাৰ কাৰেক্ট এনচাৰ সেইটো হ'ব আমাৰ অপশ্যন নম্বৰ এ 25 বছৰ কিন্তু তোমালোকে ইয়াতে এইটো জানি থোৱা দৰকাৰ যে তেওঁ যদি লোকসভাৰ সদস্য হয় তেতিয়া তেওঁক মিনিমাম 25 বছৰ লাগিব ঠিক আছে কিন্তু তেওঁ যদি ৰাজ্যসভাৰ সদস্য হয় ঠিক আছে তেতিয়া তেওঁক 30 বছৰ মিনিমাম লাগিব ঠিক আছে তো এইটো তোমালোকে মনত ৰাখিবা নেক্সট 17 নম্বৰ ইন হুইচ ইয়াৰ গোপীনাথ বৰদলৈ ৱাজ এৰেষ্টেড ফৰ টেকিং পাৰ্ট ইন দ্য ফ্ৰীডম মুভমেণ্ট স্বাধীনতা আন্দোলনত অংশ লোৱাৰ অপৰাধত কোন চনত গোপীনাথ বৰদলৈ গ্ৰেপ্তাৰ হৈছিল তো ইয়াত আমাক যি অপশ্যন 4টা দিয়া আছে তাৰে ভিতৰত আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 1922 1922 চনত গোপীনাথ বৰদলৈ গ্ৰেপ্তাৰ কৰা হৈছিল স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ কাৰণে তো আমাৰ অপশ্যন নম্বৰ বিটো কাৰেক্ট হৈ যাব নেক্সট আমাৰ 18 নম্বৰ ৰাইনো ডে ইন আছাম ইজ চেলিব্ৰেটেড অন অসমত গড় দিৱস কেতিয়া পালন কৰা হয় তো আমাৰ ইয়াত যি অপশ্যন দিয়া আছে তাৰে ভিতৰত আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ 22 ছেপ্টেম্বৰ তাৰিখে ঠিক আছে 22 ছেপ্টেম্বৰত অসমত গড় দিৱস উদযাপন কৰা হয় মনত ৰাখিবা নেক্সট আমাৰ 19 নম্বৰ which one of the following articles of the constitution of India deals with the special provisions with respect to the state of Assam ভাৰতীয় সংবিধানৰ তলৰ কোনটো অনুচ্ছেদত অসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হৈছে ঠিক আছে স্পেশাল প্ৰভিশনছ উইথ ৰেসপেক্ট টু দ্য ষ্টেট অফ আসাম তো ইয়াতে আমাৰ যদি আৰ্টিকেল চাও আৰ্টিকেল 371 এ আমাৰ নাগালেণ্ডৰ বিষয়ে বিশেষ ব্যৱস্থাৰ বিষয়ে কোৱা হৈছে ঠিক আছে বাকি আৰ্টিকেল 371 সি আমাৰ কাৰ বিষয়ে কোৱা হৈছে মণিপুৰ ওকে আৰু আৰ্টিকেল 371 ডিত আমাৰ অন্ধ্ৰ প্ৰদেশৰ বিষয়ে কোৱা হৈছে আৰু 371 বিট কাৰ বিষয়ে কোৱা হৈছে আমাৰ অসমৰ বিষয়ে কোৱা হৈছে তো এইটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে সো আমাৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব আমাৰ কি অপশ্যন নম্বৰ বি কাৰণ আমাৰ কি উঠিছে আমাৰ অসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থাৰ বিষয়ে কোনটো আৰ্টিকেলত আলোচনা কৰা হৈছে হেতু আমাক সুধিছে সো আমাৰ কাৰেক্ট আনসাৰটো কি হ'ব অপশ্যন নম্বৰ বি আৰ্টিকেল 371 বি এটো মনত ৰাখিবা এত কোৱা হৈছে আমাৰ নাগালেণ্ডৰ বিষয়ে বিত কোৱা হৈছে আসামৰ বিষয়ে 371 সিট কোৱা হৈছে মণিপুৰ আৰু ডিত কোৱা হৈছে অন্ধ্ৰ প্ৰদেশৰ বিষয়ে ওকে নেক্সট আমাৰ 20 নম্বৰ আজি লাষ্ট কোৱেশ্চন হু ইজ দ্য নিউ হেড কোচ অফ দ্য ইণ্ডিয়ান ক্ৰিকেট টিম ভাৰতীয় ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক কোন মই ভাবো তোমালোক সকলোৱে ক্ৰিকেট লাভাৰ সো তোমালোক এটো জানিব লাগে সো তোমালোকৰ বাবে আজি এটো হোমৱৰ্ক থাকিল তোমালোকে এটো সবে কমেন্ট কৰি জনোৱা ওকে তো এয়া আছিল আজি আমাৰ 20টা এমসিকিউ ইয়াৰ ভিতৰত তোমালোকে কেইটা কাৰেক্ট কৰিব পাৰিলা হেটো কমেন্ট কৰি জনাবা আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা ভিডিঅ'বোৰ আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে নেক্সট ভিডিঅ'ৰ নটিফিকেশনবোৰ সোনকালে পাই যোৱা তোমালোকে কমেন্ট কৰি আছা যে মেথছৰ ভিডিঅ' লাগে বুলি মই মেথছৰ ভিডিঅ' আনিবলৈ চেষ্টা কৰি আছো কিন্তু মোৰ অভাৰ ডিউটিৰ কাৰণে মই মেথছৰ ভিডিঅ' আনিব পৰা নাই মই টাইম মেনেজ কৰিব লাগিব মই চেষ্টা কৰি আছো মেথছৰ ভিডিঅ' খুব সোনকালে আনিম বুলি আনিলে মই কনসেপ্ট ওয়াইজ আনিম সো সেই কাৰণে অলপ টাইম লাগিব সো আশা কৰো তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তো কাইলৈ পুনৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ